বাংলাদেশত উত্তপ্ত পৰিস্থিতি কেইবাগৰাকী ছাত্ৰ ছাত্ৰীক গলিয়াই হত্যা নিজৰ অধিকাৰৰ বাবে সংঘটিত হয় এনে ঘটনা বাংলাদেশ স্বাধীন হোৱাৰ সময়ত যিসকল ব্যক্তি তথা যিসকল শ্বহীদ ব্যক্তি আছিল সেইসকল ব্যক্তিৰ পৰিয়ালৰ সদস্য আৰু নাতিপুতিসকলক চৰকাৰী চাকৰি আৰু টকাৰে ঘোষ খুৱাই লোৱা চৰকাৰী চাকৰি কেন্দ্ৰ কৰি আৰম্ভ হয় প্ৰতিবাদ কলেজীয়া ছাত্ৰ ছাত্ৰীয়ে উচ্চ শিক্ষা অৰ্জন কৰিও লাভ নকৰে কোনো ধৰণৰ চৰকাৰী চাকৰি যাৰ বাবে এই পৰিস্থিতি নিজৰ অধিকাৰ পাবলৈ আৰম্ভ কৰিছিল প্ৰতিবাদ কিন্তু লাহে লাহে এই পৰিস্থিতি হৈ পৰিছে অতি ভয়ংকৰ বৰ্তমানলৈকে কেইবাগৰাকীও ছাত্ৰই নিজৰ জীৱন দিবলৈ বাধ্য হ'ল আৰক্ষী আৰু ছাত্ৰ ছাত্ৰীৰ মাজত ভয়ংকৰ ৰূপ ধাৰণ কৰিছে আৰক্ষীয়ে চলাইছে গুলী আৰু ছাত্ৰ ছাত্ৰীয়ে বেৰিকেড ভাঙি দা কোঠাৰ লাঠিলৈ বাংলাদেশ আৰক্ষীৰ ওপৰত আক্ৰমণ বাংলাদেশ আৰক্ষীয়ে বৰ্বৰভাৱে আক্ৰমণ কৰি গৈ আছে প্ৰতিবাদকাৰী ছাত্ৰ ছাত্ৰীক পৰিস্থিতি ইমানেই ভয়ংকৰ হৈ পৰিছে যে প্ৰাপ্ত তথ্য অনুসৰি 2-3 দিনৰ পৰা ইণ্টাৰনেট সেৱা বন্ধ কৰি দিয়া হৈছে ইণ্টাৰনেট সেৱা বন্ধ কৰাৰ বাবে বৰ্তমান সম্পূৰ্ণ সঠিক আৰু কেইগৰাকী ছাত্ৰ ছাত্ৰী আহত আৰু কেইগৰাকী ছাত্ৰ ছাত্ৰীৰ মৃত্যু হৈছে জানিব পৰা হোৱা নাই যদিও বৰ্তমানলৈকে 50ৰো অধিক ছাত্ৰ ছাত্ৰীৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে আনহাতে ভাৰতৰ ছাত্ৰ ছাত্ৰী বাংলাদেশ খেলুৱাসকলক উদ্ধাৰ কৰিবলৈ চেষ্টা চলাই আছে ভাৰত চৰকাৰে কেইবাটাও ফোন নম্বৰ মুকলি কৰিছে ছাত্ৰ ছাত্ৰীৰ বাবে চাকরি বাঁচানোর জন্য যদি ছাত্রদের উপর গুলি চালানোর অর্ডার মানতে হয় তাহলে এই চাকরি ছেড়ে দিন আরেকজনের সন্তানকে মেরে এই চাকরির বেতন দিয়ে আপনার সন্তানের ভাত কিনবেন কিভাবে আমাদের মনে হয় এটা অযুক্তি না কারণ মুক্তিযোদ্ধার সন্তানরা চাকরি পাইছে তার এখন নাতিরাও পাইতেছে এটা তো সম্ভব না কারণ আমার সন্তান কি করে খাবে আগামীতে আমার সন্তান কি করবে আমার সন্তানের তো প্রাপ্য আছে মেধাবী যখন হবে তখন আমার সন্তানের তো একটা সরকারি চাকরিজীবী আশা থাকে আমি যে রিক্সা চালায়া আমার সন্তানক এত কষ্ট করে মানুষ করে মেধাবী ছাত্র বানায়া যদি তার চাকরি না হয় সেও যদি রিক্সা চালায় তাহলে এই শিক্ষার কোনো প্রয়োজন নেই আমাদের দেশে